আজি বহু দিনৰ বিৰতিৰ পিছত আমাৰ পৰম্পৰাগতভাৱে চলি থকা যি আমাৰ বুলবুলি চৰাইৰ যুগ ঐতিহ্যমণ্ডিত আমাৰ হাজোৰ যি গৌৰৱ আছিল সি এক উচ্চ ন্যায়ালয়ৰ ৰায়দানত 2015 চনৰ পৰা বন্ধ হৈ আছিল। কিন্তু এই ৰায়দানটোকে পুনৰাই সংশোধনী ঘটাই অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসভাই আজি যি ৰায়দান দিলে এই বুলবুলি চৰাইৰ যুঁজ পতাৰ কাৰণে সেই আজি গৌৰৱৰ কাৰণে আমি বৰ আনন্দিত আৰু গোটেই হাজোবাসীয়ে আজি এনেকুৱা উৎফুল্ল হৈছোঁ। আমাৰ হাজো গোটেই চাৰিওফালে আজি উদুলি মুদুলি এক পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সেয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি এই ক্ষেত্ৰত তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু লগতে কেবিনেট মন্ত্ৰীসভাত থকা আটাইবিলাকে সকলোকে আমি কৰজোৰে আমি তেওঁলোকক আমাৰ হৃদয়ৰ পৰা আমি আশীৰ্বাদ দিছোঁ এই মহাপুৰুষ আমাৰ বিষ্ণু মন্দিৰৰ পৰাই। আৰু আমি ভাবোঁ এই চেগতে যিহেতুকে এই পৰম্পৰাঘাতে বুলবুলি চৰাই যুঁজ আকৌ আৰম্ভ হ'ল, এইকাৰণে আমি এইখিনিতে আমি সদৌ অসম গোটেই অসমবাসীক হাজোলৈ আমি নিমন্ত্ৰণ জনাইছোঁ যি এইবেলি দুগুণ উৎসাহেৰে বুলবুলি চৰাই যুঁজ আমি পৰিচালনা কমিটিয়ে আৰম্ভ কৰিম আৰু ইয়াত সকলোকে আমি আদৰণি জনাইছোঁ ভোগালী বিহুৰ এই ভোগ কৰাৰ কাৰণে। আজি বহু দিনৰ বিৰতিৰ পিছত আমাৰ পৰম্পৰাগতভাৱে চলি থকা যি আমাৰ বুলবুলি চৰাইৰ যুগ ঐতিহ্যমণ্ডিত আমাৰ হাজোৰ যি গৌৰৱ আছিল সি এক উচ্চ ন্যায়ালয়ৰ ৰায়দানত 2015 চনৰ পৰা বন্ধ হৈ আছিল। কিন্তু এই ৰায়দানটোকে পুনৰাই সংশোধনী ঘটাই অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসভাই আজি যি ৰায়দান দিলে এই বুলবুলি চৰাইৰ যুঁজ পতাৰ কাৰণে সেই আজি গৌৰৱৰ কাৰণে আমি বৰ আনন্দিত আৰু গোটেই হাজোবাসীয়ে আজি এনেকুৱা উৎফুল্ল হৈছোঁ। আমাৰ হাজো গোটেই চাৰিওফালে আজি উদুলি মুদুলি এক পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সেয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি এই ক্ষেত্ৰত তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু লগতে কেবিনেট মন্ত্ৰীসভাত থকা আটাইবিলাকে সকলোকে আমি কৰজোৰে আমি তেওঁলোকক আমাৰ হৃদয়ৰ পৰা আমি আশীৰ্বাদ দিছোঁ এই মহাপুৰুষ আমাৰ বিষ্ণু মন্দিৰৰ পৰাই। আৰু আমি ভাবোঁ এই চেগতে যিহেতুকে এই পৰম্পৰাঘাতে বুলবুলি চৰাই যুঁজ আকৌ আৰম্ভ হ'ল, এইকাৰণে আমি এইখিনিতে আমি সদৌ অসম গোটেই অসমবাসীক হাজোলৈ আমি নিমন্ত্ৰণ জনাইছোঁ যি এইবেলি দুগুণ উৎসাহেৰে বুলবুলি চৰাইৰ যুঁজ আমি পৰিচালনা কমিটিয়ে আৰম্ভ কৰিম আৰু ইয়াত সকলোকে আমি আদৰণি জনাইছোঁ ভোগালী বিহুৰ এই ভোগ কৰাৰ কাৰণে। আজি বহু দিনৰ বিৰতিৰ পিছত আমাৰ পৰম্পৰাগতভাৱে চলি থকা যি আমাৰ বুলবুলি চৰাইৰ যুগ ঐতিহ্যমণ্ডিত আমাৰ হাজোৰ যি গৌৰৱ আছিল সি এক উচ্চ ন্যায়ালয়ৰ ৰায়দানত 2015 চনৰ পৰা বন্ধ হৈ আছিল। কিন্তু এই ৰায়দানটোকে পুনৰাই সংশোধনী ঘটাই অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসভাই আজি যি ৰায়দান দিলে এই বুলবুলি চৰাইৰ যুঁজ পতাৰ কাৰণে সেই আজি গৌৰৱৰ কাৰণে আমি বৰ আনন্দিত আৰু গোটেই হাজোবাসীয়ে আজি এনেকুৱা উৎফুল্ল হৈছোঁ। আমাৰ হাজো গোটেই চাৰিওফালে আজি উদুলি মুদুলি এক পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সেয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি এই ক্ষেত্ৰত তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু লগতে কেবিনেট মন্ত্ৰীসভাত থকা আটাইবিলাকে সকলোকে আমি কৰজোৰে আমি তেওঁলোকক আমাৰ হৃদয়ৰ পৰা আমি আশীৰ্বাদ দিছোঁ এই মহাপুৰুষ আমাৰ বিষ্ণু মন্দিৰৰ পৰাই। আৰু আমি ভাবোঁ এই চেগতে যিহেতুকে এই পৰম্পৰাঘাতে বুলবুলি চৰাই যুঁজ আকৌ আৰম্ভ হ'ল, এইকাৰণে আমি এইখিনিতে আমি সদৌ অসম গোটেই অসমবাসীক হাজোলৈ আমি নিমন্ত্ৰণ জনাইছোঁ যি এইবেলি দুগুণ উৎসাহেৰে বুলবুলি চৰাইৰ যুঁজ আমি পৰিচালনা কমিটিয়ে আৰম্ভ কৰিম আৰু ইয়াত সকলোকে আমি আদৰণি জনাইছোঁ ভোগালী বিহুৰ এই ভোগ কৰাৰ কাৰণে।